নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসম আৰক্ষীৰ কেম্পত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ ভয়ংকৰ এম্বুছ। জাগুনৰ 10 মাইলৰ অসম আৰক্ষীৰ কামাণ্ডো কেম্পত ভয়ংকৰ ঘটনা। ৰকেট লাঞ্চাৰ আৰু ধাৰাসাৰ গুলীবৰ্ষণেৰে আক্ৰমণ। এই কেম্পটোত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ। আলফাৰ আক্ৰমণত কেম্পটোত থকা 4জনকৈ আৰক্ষী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। জাগুনৰ 10 মাইলৰ অসম আৰক্ষীৰ কামাণ্ডো কেম্পত ভয়ংকৰ ঘটনা। ৰকেট লাঞ্চাৰ আৰু ধাৰাসাৰ গুলীবৰ্ষণেৰে কেম্পটোত আক্ৰমণ চলাই দুৰ্বৃত্তই। এই ভয়ংকৰ আক্ৰমণত কেম্পটোত থকা 4জনকৈ জোৱান আঘাতপ্ৰাপ্ত হৈছে। আঘাতপ্ৰাপ্ত 3জন জোৱানৰ অৱস্থা অতি সংকটজনক। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে এই ভয়ংকৰ আক্ৰমণ কৰাৰ সন্দেহ। নিশা প্ৰায় 2:30 কেম্পটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ সদস্যই। সন্দেহজনক আলফা সদস্য আৰু কামাণ্ডো বাহিনীৰ মাজত ভয়ংকৰ গুলীয়াগুলী হয়। আৰু ভয়ংকৰ আক্ৰমণৰ পিছতে সমগ্ৰ অঞ্চলটোত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি হ'ব বিমান ভাড়া। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পোনপটীয়া প্ৰভাৱ পৰিছে দেশৰ সাধাৰণ জনতাৰ ওপৰত। অহা 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি বৃদ্ধি হ'ব বিমান ভাড়া। বিমানত যাত্ৰা কৰা সকলৰ বাবে বেয়া খবৰ। 1 এপ্ৰিলৰ পৰা বৃদ্ধি হ'ব বিমান ভাড়া। মধ্যপ্ৰাচ্যত চলা যুদ্ধৰ বাবে টিকটৰ দাম বৃদ্ধিৰ আশংকা। বিমানৰ ইন্ধনৰ দাম বৃদ্ধি হোৱাত বাঢ়িব টিকটৰ দাম। ভাৰতীয় বিমান পৰিবহণ সংস্থাসমূহে এই সন্দৰ্ভত দিছে বিমান ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ। আৰু দেশৰ অসামৰিক বিমান পৰিবহণ দপ্তৰেও দিছে সেউজ সংকেত। গতিকে 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি বৃদ্ধি হ'ব বিমান ভাড়া। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। 48 ঘণ্টাৰ ভিতৰত ইৰাণে খুলি দিব লাগিব ষ্ট্ৰেইট অৱ হৰমুজ। অন্যথা ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰাৰ ভাবুকি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণক এইবাৰ মুকলি ভাবুকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। মধ্যপ্ৰাচ্যৰ যুদ্ধ বিগত এমাহ ধৰি অব্যাহত আছে। ইৰাণক ইজৰাইল আমেৰিকাই একেলগ হৈ আক্ৰমণ কৰাৰ বিপৰীতে অকলে যুঁজ দি আছে ইৰাণে। এই যুদ্ধৰ ফলত বাৰকীয়া ক্ষতিগ্ৰস্ত হৈছে সমগ্ৰ বিশ্ব। ইৰাণে বন্ধ কৰি থৈছে অতি গুৰুত্বপূৰ্ণ সাগৰীয় পথ হৰমুজ প্ৰণালী। অৱশ্যে এই যুদ্ধকালীন সময়তো ভাৰতলৈ ইন্ধন কঢ়িয়াই অনা কেইবাখনো জাহাজক এই পথৰে আহিবলৈ অনুমতি দিছে ইৰাণে। ভাৰতৰ বাহিৰে বিশ্বৰ আন সকলো দেশলৈ ইন্ধন কঢ়িয়াই অনা জাহাজক এই হৰমুজ জলপথেদি পাৰ হ'বলৈ দিয়া নাই ইৰাণে। এই জলপথৰে আগবাঢ়িলেই জাহাজৰ ওপৰত আক্ৰমণ কৰিছে ইৰাণে। ইৰাণৰ এনে কঠোৰ স্থিতিত বিমৰত পৰিছে ইজৰাইল আৰু আমেৰিকাৰ সমৰ্থনত থকা বিশ্বৰ কেইবাখনো দেশ। ক্ৰমান্বয়ে এই জটিল পৰিস্থিতি আৰু অধিক জটিল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই এইবাৰ ইৰাণক পুনৰ এক কঠোৰ ধমক প্ৰদান কৰিছে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এইবাৰ মুকলিকৈ পুনৰ ইৰাণক ধমক দিছে যে আগন্তুক 48 ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰি দিব লাগিব ইৰাণে, নহ'লে ভয়ংকৰ পৰিণামৰ বাবে সাজু থাকক ইৰাণ। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে হৰমুজ জলপথ মুকলি কৰি নিদিলে ইৰাণৰ সকলো প্লান ধ্বংস কৰি দিয়াৰ ধমকি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাইজৰ দলৰ পৰা পদত্যাগ শ্বেৰমান আলী আহমেদৰ। ৰাইজৰ দলৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শ্বেৰমান আলী আহমেদৰ। আৰু TMCত যোগদান কৰিয়েই লাভ কৰিলে টিকট। এইবাৰ মন্দিয়া সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শ্বেৰমান আলী আহমেদ। পৰৱৰ্তী খবৰ, তিনিচুকীয়াৰ জাগুনৰ অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত আক্ৰমণৰ দায়িত্ব স্বীকাৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ। অপাৰেশ্যন বুজনি নামেৰে কৰা হৈছিল এই আক্ৰমণ। আলফা স্বাধীনৰ বিৰুদ্ধে চলা অভিযানৰ বাবেই আৰক্ষীক আক্ৰমণ আলফাৰ। উল্লেখযোগ্য যে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এই ভয়ংকৰ এম্বুছত
আহত হৈছে অসম আৰক্ষীৰ 4জনকৈ জোৱান কেইজন হৈছে ক্ৰমে চিত্তৰঞ্জন মিলি, দেৱাশিষ বৰা, জিম্বাক মৰাণ আৰু ৰবি গড়। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নলবাৰী ৰাজীৱ ভৱনত কুৰুক্ষেত্ৰ। কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মাক ৰাজীৱ ভৱনত প্ৰৱেশ নিষিদ্ধ। লগতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈক প্ৰৱেশ নিষিদ্ধ কৰা হ'ল ৰাজীৱ ভৱনত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নলবাৰী ৰাজীৱ ভৱনত কুৰুক্ষেত্ৰ। কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মাক ৰাজীৱ ভৱনত প্ৰৱেশ নিষিদ্ধ আৰু বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈকো প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৰাজীৱ ভৱনত। অনিৰ্দিষ্ট কাললৈ ৰাজীৱ ভৱনত প্ৰৱেশ কৰিব নোৱাৰিব এইসকল নেতাই। উল্লেখযোগ্য যে দিব্যজ্যোতি হালৈক জিলা সভাপতিৰ দায়িত্ব দিয়াৰ পিছতেই কংগ্ৰেছ কৰ্মীৰ ক্ষোভ। সভাপতি দিব্যজ্যোতি হালৈ বিজেপিৰ এজেণ্ট বুলি দাবী কৰি পৰিস্থিতি উত্তাল কৰি তোলে আৰু ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে ভাঙি চুৰমাৰ কৰিলে কাৰ্যালয়ৰ আচবাব। পৰৱৰ্তী খবৰ, ইৰাণ আমেৰিকা ইজৰাইলৰ যুদ্ধ যদি দীঘলীয়া হয় তেন্তে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য $200 হোৱাটো নিশ্চিত আৰু ইয়াৰ ফল ভুগিব লাগিব সাধাৰণ জনতাই। এই ভৱিষ্যতবাণী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনৰ। উল্লেখযোগ্য যে যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য আছিল প্ৰায় $70 আৰু বৰ্তমান এই মূল্য $140 পৰা $50 পাইছেগৈ আৰু যদিহে যুদ্ধ দীঘলীয়া হয় তেন্তে $200 হোৱাটো নিশ্চিত, এই বুলি ভৱিষ্যতবাণী কৰিছে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পিছতে বৃদ্ধি পাব পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ দাম। মোদী চৰকাৰক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পশ্চিম এছিয়াৰ যুদ্ধই ভাৰতীয় বজাৰতো প্ৰভাৱ পেলাইছে। ডলাৰৰ বিপৰীতে টকাৰ মূল্য সুৰাসুৰে হ্ৰাস পাইছে, গেছৰ দাম বৃদ্ধি পাইছে। অৱশ্য ইয়াৰ সঠিক প্ৰভাৱ দেশৰ 5খন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতেই বুজিব পৰা যাব। শনিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মূল্য বৃদ্ধিৰ ইংগিত দি ছ'চিয়েল মিডিয়া এক্সৰ এটা পোষ্টত এই দাবী কৰে। তেওঁ লিখিছে যে নিৰ্বাচন শেষ হ'লেই পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি হ'ব। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কোনো পৰিকল্পনা নথকাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে। যোৱা কেইদিনমানৰ পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। শুকুৰবাৰে পুনৰ 86 পইচা হ্ৰাস পাই প্ৰতি ডলাৰত 94 টকা 75 পইচা হয়। সহজ ভাষাত ক'বলৈ গ'লে এতিয়া $1 অৰ্থ হ'ল 94 টকা, যিটো সৰ্বকালৰ নিম্ন। এই বিষয়টোক লৈ ৰাহুল গান্ধীয়ে লিখিছে, টকা ডলাৰৰ বিপৰীতে 100ৰ দিশে আগবাঢ়িছে, বৃদ্ধি পাইছে ইন্ধনৰ দাম আৰু এইবোৰ ভৱিষ্যতে মূল্য বৃদ্ধিৰ ইংগিত। টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত সমগ্ৰ দেশৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিব বুলি ভাবে ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় চৰকাৰে অৱশ্য ইয়াক স্বাভাৱিক পৰিঘটনা বুলি অভিহিত কৰিছে, কিন্তু ৰাহুল গান্ধীৰ মতে সেয়া সঁচা নহয়। তেওঁৰ মতে 4টা খণ্ডই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব। ৰাহুল গান্ধীৰ মতে প্ৰথমে উৎপাদন আৰু পৰিবহণৰ খৰচ বৃদ্ধি পাব, দ্বিতীয়তে আটাইতকৈ ডাঙৰ লোকচান হ'ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ, তৃতীয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব, চতুৰ্থতে বিদেশী বিনিয়োগকাৰীয়ে বিনিয়োগ প্ৰত্যাহাৰ কৰিব, যাৰ ফলত শ্বেয়াৰ বজাৰত চাপ পৰিব। অতি সোনকালে এনেকুৱা হ'ব বুলি দাবী কৰি ৰাহুল গান্ধীয়ে কয়, এয়া মাথো সময়ৰ কথা। নিৰ্বাচন শেষ হোৱাৰ লগে লগে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি পাব। এপ্ৰিল মাহত অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাহুল গান্ধীয়ে যে সেই দিশলৈ ইংগিত দিছে সেয়া স্পষ্ট। এই পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলিও ৰাহুল গান্ধীয়ে আক্ৰমণ কৰে। তেওঁৰ ভাষাত মোদী চৰকাৰ এই ক্ষেত্ৰত কেৱল শূন্য। চৰকাৰে যি কৈছে সেয়া সত্য নহয়, আপোনাৰ হাতত যি আছে সেয়া সত্য। যুদ্ধ আৰম্ভ হোৱাৰ পৰাই বন্ধ হৈ আছে হৰমুজ প্ৰণালী, ফলত যোগানৰ নাটনি হৈছে।
LPG চিলিণ্ডাৰ আচলতে উপলব্ধ হ'বনে নাই তাত সন্দেহ আছে। বন্ধ হৈ পৰিছে দেশৰ কেইবাখনো হোটেল আৰু ৰেষ্টুৰেণ্ট। অৱশ্যে সকলোৰে স্বাভাৱিক বুলি আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু বহুতে কেন্দ্ৰীয় চৰকাৰৰ এই আশ্বাসত পতিয়ন যোৱা নাই। ইয়াৰ বিপৰীতে LPG ডিলাৰত ভিৰ বাঢ়িছে। প্ৰতিদিনে দীঘলীয়া শাৰী গঢ় লৈ উঠিছে। অৱশ্যে টকাৰ মূল্যৰ উঠানমাক লৈ কেন্দ্ৰৰ কাষত থিয় দিছে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ। শশী থাৰুৰে এই সন্দৰ্ভত কয়, ইয়াৰ আঁৰত আন্তঃৰাষ্ট্ৰীয় কাৰণ আছে, বিষয়টো চৰকাৰৰ হাতত নাই।